আসসালামু আলাইকুম রহমতুল্লাহি ওবরাকাতুহ। হামিদা ও মুসল্লিয়া আম্মা বাদ। প্রিয় শ্ৰোতা মণ্ডলী, কোনো মানুহৰ মা যদি হিন্দু থাকে তেনেহ'লে সেই মাৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব। হজৰত আসমা ৰাদিয়াল্লাহু তাআলা আনহায়ে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল, হুজুৰ, মোৰ ঘৰত মোৰ মা আহিছে, মোৰ মা হৈছে হিন্দু অৰ্থাৎ মুশ্ৰিক আছিল হজৰত আসমা ৰাদিয়াল্লাহু তাআলা আনহাৰ মা, আৰু ইছলাম ধৰ্মৰ লগত সম্পৰ্ক নাছিল। তেতিয়া হজৰত আসমা ৰাদিয়াল্লাহু তাআলা আনহায়ে হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামক সুধিছিল, হুজুৰ, মোৰ মা মোৰ ঘৰত আহিছে আৰু মোৰ মা হৈছে হিন্দু, মোৰ মা ইছলাম ধৰ্মৰ লগত সম্পৰ্ক নাৰাখে, মই মোৰ মাৰ লগত কেনেকুৱা ব্যৱহাৰ কৰিম? হুজুৰ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে হজৰত আসমা ৰাদিয়াল্লাহু তাআলা আনহাক কৈছিল, তুমি তোমাৰ মাৰ লগত হুছনে সুলুক কৰা অৰ্থাৎ ভাল ব্যৱহাৰ কৰা। এই হাদিছৰ পৰা আমি কি পাইছোঁ যে কাৰোবাৰ মা যদি হিন্দু থাকে তেনেহ'লে সেই মাৰ লগত ভাল ব্যৱহাৰ কৰিব লাগিব। বৰ্তমান সময়ত কিবা আগতো দেখা গৈছে যে হিন্দু পৰিয়ালৰ বহু মানুহ মুছলমান হৈছে। যদি এই হিন্দু ঘৰৰ মা মুছলমানৰ ঘৰত আহে, যাৰ সন্তান মুছলমান হৈছে, তেনেহ'লে সেই সন্তানৰ কৰ্তব্য যে নিজৰ মাৰ লগত ভাল ব্যৱহাৰ কৰা। সেয়েহে আমাৰ কৰণীয় যে আমি সকলো সময়তে নিজৰ মাৰ লগত ভাল ব্যৱহাৰ কৰিম। ধন্যবাদ।